আপুনি যদি ফিল কৰিছে আপোনাৰ বডিটো হেভি লাগিছে, আপোনাৰ খোৱা বোৱা ভালকৈ হজম হোৱা নাই, আপুনি বাৰে বাৰে বেমাৰত পৰিছে আৰু আপোনাৰ জাংক ফুড বাৰে বাৰে খাবৰ মন যায়, আপোনাৰ স্কিন ডাল হৈ গৈছে, কোনো চাইন নাই আপোনাৰ স্কিনত, আপোনাৰ এনাৰ্জি দিনে দিনে কম হ'বলৈ ধৰিছে, এইবোৰ চিমটমছ দেখা দিছে মানে আপোনাৰ শৰীৰে সংকেত দিছে যে আপোনাৰ শৰীৰটো ডিটক্স কৰিব লগা হৈছে। শৰীৰ ডিটক্স মানে শৰীৰটো চাফা কৰিব লগা হৈছে ভিতৰৰ পৰা। আজি ইয়াত এটা সহজ উপায় শ্বেয়াৰ কৰিম। সহজতে আৰু এদিনতে আপোনাৰ শৰীৰ চাফা কৰি ল'ব পাৰিব। আপোনাৰ শৰীৰ ডিটক্স হোৱাৰ লগতে কেইবাটাও ডাঙৰ বেনিফিট আপুনি ইয়াত পাব। চ' ভিডিঅ'টো ভালকৈ চাই সেইমতে ফ'ল' কৰিব, ভালকৈ বুজি ল'ব কথাখিনি। প্ৰত্যেক দিন খোৱাৰ লগত বেলেগ বেলেগ ধৰণৰ কেমিকেলছ, পেষ্টিচাইড, ফাৰ্টিলাইজাৰ আৰু হেভি মেটেলছ এইবোৰ আমাৰ শৰীৰলৈ যায়। শৰীৰলৈ গৈ লাহে লাহে এই টক্সিনছবোৰ আমাৰ শৰীৰত জমা হ'বলৈ ধৰে। যদি আমি এই টক্সিনছবোৰ শৰীৰৰ পৰা বাহিৰলৈ নুলিয়াওঁ, তেতিয়াহ'লে বডিয়ে অপ্টিমাম এটমছফিয়াৰত কাম কৰিব নোৱাৰিব আৰু আমাৰ শৰীৰটোক বেলেগ বেলেগ ধৰণৰ অসুখ হ'বলৈ ধৰিব। সেইকাৰণে শৰীৰটোক সময়ে সময়ে ৰিছেট কৰাটো খুবেই জৰুৰী। শৰীৰ ভিতৰৰ পৰা চাফা নহ'লে ইনিচিয়েলি হয়তো আপুনি একো ধৰিবই নোৱাৰিব, কিন্তু লাহে লাহে এইটোৱে গৈ বেমাৰৰ কাৰণ হ'ব পাৰে আৰু সেইকাৰণে ডিটক্স কৰাটো খুবেই এটা ইম্পৰ্টেণ্ট কথা। এইটো এটা 1 ডে ডিটক্স প্লেন। ৰাতিপুৱাৰ পৰা গধূলিলৈ এটা ফিক্স পেটাৰ্ণ মেইনটেইন কৰিব লাগিব।